দিছপুৰৰ লাষ্টগেটত ক্ষোভ উজাৰিলে শিক্ষাকৰ্মীসকলে। অসম সৰ্বশিক্ষা মিছনৰ অধীনত চহৰাঞ্চলত জ্যোতিকেন্দ্ৰযোগে শিক্ষাৰ পৰা বঞ্চিত শিশুসকলক শিক্ষা প্ৰদান কৰা শিক্ষাকৰ্মীসকলে 17 ডিচেম্বৰৰ পৰা লাষ্টগেটত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী পালন কৰি আহিছিল। কিন্তু চৰকাৰে তেওঁলোকৰ দাবীসমূহত গুৰুত্ব নিদিয়াত শিক্ষাকৰ্মীসকল ওলাই আহে ৰাজপথলৈ। লগে লগে আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰে। শিক্ষাকৰ্মীসকলেও বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদী লোকসকলে ৰাজপথতে বহি পৰাত আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰে। বহু প্ৰতিবাদীক বলপূৰ্বকভাৱে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে। অসুস্থ হৈ পৰে কেইবাজনো প্ৰতিবাদকাৰী। দিছপুৰ লাষ্টগেটত বিধানসভা অধিৱেশনৰ তৃতীয় দিনাও শিক্ষাকৰ্মীসকলে তেওঁলোকৰ প্ৰতিবাদেৰে পৰিৱেশ উত্তাল কৰি তুলিছিল আৰু এতিয়া শিক্ষাকৰ্মীসকলে ৰাজপথলৈ ওলাই অহাৰ পাছত পুলিচে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে। ইতিমধ্যে তেওঁলোকক বাছত তুলিছে। আপোনালোকে চাব পাৰে সকলো শিক্ষাকৰ্মীক গ্ৰেপ্তাৰ কৰি লৈ যোৱা হৈছে। তেওঁলোকক হয়তো দিছপুৰ থানালৈ লৈ যোৱা হ'ব। ইতিমধ্যে এগৰাকী শিক্ষাকৰ্মী অসুস্থ হৈ পৰিছে। আমি আপোনালোকক দেখুৱাম। এগৰাকী শিক্ষাকৰ্মী অসুস্থ হৈ পৰিছে। অৱশেষত আৰক্ষীয়ে প্ৰতিবাদীসকলক গ্ৰেপ্তাৰ কৰি বাছত উঠাই অজ্ঞাত স্থানলৈ লৈ যায়। প্ৰশাসন বিষয়ে আমাক উঠাই লৈছে। ইয়াৰ পৰা আমি গণতান্ত্ৰিক আন্দোলন ইয়াত বহিছিলোঁ, তেওঁলোকে উঠাই লৈছে। আমি য'ত লৈ যাব তাতে আমাৰ আন্দোলন অব্যাহত থাকিব। যেতিয়ালৈকে আমাৰ দাবী পূৰণ নহয় আমাৰ আন্দোলন চলি থাকিব। আমি তেতিয়ালৈকে তাৰ পৰা উঠি নাহোঁ। থানাত লৈ যাব আমাৰ আন্দোলন অবিৰতভাৱে থানাতে চলি থাকিব। যেতিয়ালৈকে শিক্ষামন্ত্ৰী ডাঙৰীয়া আমাৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ সিদ্ধান্ত নলয় তেতিয়ালৈকে এই আন্দোলন অব্যাহত থাকিব। য'ত লৈ নাযাওক কিয় আমি শিক্ষা বিভাগত যিটো আজিলৈকে হোৱা নাই এইটো কৰিবৰ কাৰণে বাধ্য হ'ম। আমি 3000 টকাত কাম কৰি আছোঁ। আজি 10 বছৰ ধৰি শিক্ষামন্ত্ৰী ডাঙৰীয়া আপোনাক প্ৰশ্ন কৰিছোঁ, আপুনি এতিয়ালৈকে কি আমাৰ সিদ্ধান্ত হোৱা নাই? আমাৰ সিদ্ধান্ত কিহৰ কাৰণে লোৱা নাই? আপুনি গ্ৰাছ লেভেলৰ মানুহ চাকৰি নিদিয়াকৈ আপুনি কেনেকৈ টেট পাতিব বিচাৰিলে? ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।